Hello guys, আজি মই বাগানলে পাত চিঙা চাব গৈছিলো। এইখন আমাৰ বাগান, এয়া সন্মুখত এয়া চাচি গছ, এয়া এইবিলাক চাচি গছ নিজে নিজে হৈ আছে। এনেকৈ চাচি বাৰীও আছে আমাৰ এইখনৰ বাগানৰ সন্মুখত। এয়া এই মাজে মাজে চাচি এইবিলাক এয়া সন্মুখত একদম লাষ্টলৈকে আছে। মই দেখা গৈ থাকিম বাৰু। এয়া আমাৰ সন্মুখৰ ডোখৰ, এয়া লাষ্টলৈ দেখামগৈ এতিয়া। এয়া লাষ্টলৈ পাত ছিঙি আছে। আজি পাত ছিঙা লাষ্ট হয়। তাৰপিছত আকৌ মাৰ্চৰ পৰাহে পাত ওলাব, নতুন পাত। আজি সেইকাৰণে গোটেই পাতসোপা ছিঙি শেষ কৰিছে। গোটেই পাতসোপা ছিঙি দিছে। এইখন গোটেই বাগান হয়। গোটেই মাজে মাজে চাচি এইবিলাক নিজে নিজেই হয়। আৰু যিখন বাৰী বনোৱা হয় সেইখন এইসোপা আমাৰ বাবু নামৰ ৰোৱা হৈছিলে। এই ডাঙৰ ডাঙৰ গছকেইজোপা, এইবিলাক সৰু সৰুকৈ এয়া লকডাউনত ৰুইছিলে। এয়া ডাঙৰ সোপা বাবুৰ ডাঙৰ হৈ আছে। এয়া ভিতৰলৈ নগ'লোগৈ, এইডোখৰ পৰাই দেখাই দিছোঁ। এয়া সেই গোটেই সোপা চাচি হয়। সেইকেইজোপা ডাঙৰ হৈ আছে, দুজোপাও পূৰা ডাঙৰ হৈছে। মাল ধৰা নাই ভালকৈ। সেয়া ছাঁ দিবলৈ আহিছিলোঁ আজি। সেই দূৰলৈকে এয়া সন্মুখৰ এইফালে বেক চাইডে পাত ছিঙি আছে। এয়া পাত নিবলৈ আহিলে, এয়া পাত জুখি আছে। 3 বেগ হ'ল, 75 কেজি হ'ল। এতিয়া পাতৰ ৰেটটো কমি আছে, ছিজন শেষ হৈছে যে। মাৰ্চৰ পৰাহে আকৌ ৰেটটো বাঢ়িব।